নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ লগতে অষ্টম দৰমহা আয়োগ সম্পৰ্কত পুনৰ সমগ্ৰ ভাৰতজুৰি এক তীব্ৰ আন্দোলন আৰম্ভ হোৱাৰ উমান পোৱা গৈছে। সেই খবৰটোকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহলে এনেধৰণৰ ভিডিঅ' তথা ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত ভাৰত চৰকাৰে অযথা পলম কৰাত দেশৰ প্ৰায় 1 কোটি চৰকাৰী কৰ্মচাৰীয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ বাতৰি পোৱা গৈছে। প্ৰকৃততে যদিও 2026 চনৰ 1 জানুৱাৰীৰ পৰা এই পে কমিশ্যন কাৰ্যকৰী হ'ব লাগে, কিন্তু এতিয়ালৈ আয়োগ গঠন হৈ উঠা নাই। এই ক্ষেত্ৰত সদৌ ভাৰত ৰাজ্যিক কৰ্মচাৰী ফেডাৰেশ্যনে অনতিপলমে অষ্টম দৰমহা আয়োগ গঠনৰ লগতে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনায়। উল্লেখ্য যে ৰাজ্যসভাত উত্থাপন হোৱা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে স্পষ্টভাৱে কৈছিল যে অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নাই। এনে কথাত দেশৰ কৰ্মচাৰী সংগঠনসমূহে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দৰমহা আয়োগ গঠনৰ লগতে পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত তীব্ৰ আন্দোলনৰ পথ লোৱাৰ ইংগিত দিয়ে। এই ক্ষেত্ৰত সদৌ অসম ৰাজ্যিক চৰকাৰী কৰ্মচাৰী ফেডাৰেশ্যনৰ সভাপতি সুভাষ লাম্বাই কয় যে অহা 28 আৰু 29 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ কানপুৰত সন্থা ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। এই অভিৱৰ্তনত সকলো ৰাজ্যৰ কৰ্মচাৰী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকিব আৰু এই অভিৱৰ্তনতে অষ্টম দৰমহা আয়োগ গঠন আৰু পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত সমগ্ৰ দেশজুৰি এক তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ইফালে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থায়ো পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবীত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই কাৰ্যসূচীসমূহৰ ভিতৰত অহা 1 ফেব্ৰুৱাৰীত কলা দিৱস পালন কৰাৰ লগতে অসম বিধানসভাৰ অহা শীতকালীন অধিৱেশনৰ সময়ত সন্থাই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে। এনে কথাবোৰৰ পৰা অনুমান কৰিব পাৰি যে আগন্তুক নৱবৰ্ষটোত পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ লগতে কৰ্মচাৰীসকলৰ বিভিন্ন দাবীত দেশত আকৌ আন্দোলন সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ধন্যবাদ।